এভাৰেজৰ ওপৰত দুটামান প্ৰবলেম চাব আৰু আপোনালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰিব পাৰে ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰে আহক আমি প্ৰবলেম চাও এভাৰেজৰ the production of a company for 3 successive years has increased by 10%, 20% and 40% respectively. 3 বছৰৰ কি হৈছে increase হৈছে production 10% হৈছে 20% হৈছে next year 20% next year 40% production to increase হৈছে বাঢ়িছে production to উৎপাদন বাঢ়িছে what is the average increase in production মানে ইয়াৰে এভাৰেজ কিমানকে ইনক্ৰিজ হৈছে প্ৰডাকশনত উৎপাদনত হেতু উলিয়াব লাগে গতিকে ইয়াতে আমাৰ এভাৰেজ ইনক্ৰিজ যদি উলিয়াব লাগে আমাৰ এভাৰেজ ইনক্ৰিজ যদি উলিয়াব লাগে এটো কি কৰিম ফৰ্মুলা আছে our cube root of 10% 10 into 20 into 40 cube root মানে ঘনমূল এটা ঘনমূল এই কিউব রুট টু কি মানে এখানেতে আপনারা যদি এখানে ক্লিয়ার হয় মানে কই দিছো কিউব রুট টু কি জানেন আমার 3 by 2 into 2 into 2 it will কি কম 2 কিউব এটা যদি ইয়ারে 2 এটো আসলে কি 8 এটা যদি 8 অর আমি যদি কিউব রুট লও এটো 8 অর যদি কিউব রুট লও এটা তার মানে কি হবে এটো 3 2 into 2 into 2 এটো হল এতিয়া আমি এই এটো যদি কিউব রুট নোহোৱা কৰিব লাগে এটো কি কৰিব লাগে আমাৰ 8 ইয়াৰ তিনিটাৰ পৰা আমি এটা লিখিলে হ'ল ইয়াৰ ৰিজাল্ট হ'ব তিনিটাৰ পৰা আমি এটা লিখিলে এটো নোহোৱা হ'ব আসলে এটো কি ইয়াৰ মিনিং টু এনেকুৱা 2 into 2 into 2 832 জানা হৈছে 1/3 to the power 1/3 মানে এটো কি হ'ব মানে কব কৈছো 2 2 কেনেকৈ আহে 2 into 2 into 2 মানে 2 কিউব আমি লিখি দিছো 2 কিউব whole to the power 1/3 মানে 2 কিউব whole to the power 1/3 মানে 2 পাওয়ার হলে পূরণ হয়ে যায় এটো 2 to the power 1 মানে 2 এনেকে 2 2 পাওয়া যায় কিন্তু আমি সহজতে আমি কি মনত রাখিম তিনিটাৰ পৰা আমি এটা লিখিম যদি তিনিটা থাকে এটা লিখিম দুটা থাকিলে এটা লিখিব নোৱাৰো তিনিটা থাকিলে তিনিটাৰ পৰা এটা লিখিম এটো উঠি যাব নিশ্চয় বুজি পাইছে এটা আমি ইয়াতে কি কৰিম আমি সব 10 টো আমি কি লিখিব পাৰো 2 into 5 তেনেকে আমি কি লিখিব পাৰো 22 2 into 2 into 5 লিখিব পাৰো 22 2 2 4 5 20 আৰু 42 লিখিব পাৰো 2 2 into 2 2 2 4 2 8 5 গুণ 40 এনেকে লিখিব পাৰো এতিয়া আমাৰ কি হ'ব আমি 2 কেটা কি লিখিম তো দুই কেটা আছে একটা দুটা তিনটা চারটা পাঁচটা ছয়টা 2 into 2 into 2 ছয়টা লিখি পূরণ কৰি লিখিলো লাগে আৰু পাঁচ কেটা আছে 1 2 3 তিনটা আছে 5 into 5 into 5 এনেকে গতিকে এতিয়া আমি কি কৰিম এইটো যদি উঠাব লাগে এইটো তিনিটাৰ পৰা আমি তিনিটাকে গোট গঠন কৰিম গ্ৰুপ কৰিম কৰাৰ পিছত এই তিনিটাৰ পৰা আমি এটা দুই লিখিম তেতিয়া কিউবটো আঁতৰি যাব ইনটু এই তিনিটাৰ পৰা এটা দুই লিখিম এই তিনিটাৰ পৰা এটা পাঁচ লিখিম গতিকে 2 2 গুণ 4 5 গুণ কিমান হ'ব 20 হ'ব গতিকে এভাৰেজ ইনক্ৰিজ হ'ব
20% হ'ব এভাৰেজ ইনক্ৰিজ কিমান হ'ব 20% হ'ব গতিকে এইটো আমি এনেকৈ যদি থাকে এইটো কি উলিয়াব লাগিব তাৰ ফৰ্মুলাটো এইটো হ'ব এবাৰ আনটা কোৱেশ্চন চাব A train covers 50% of the journey at 30 km per hour 25% of the journey at 25 km per hour and remaining at 20 km per hour find the average speed of the train during the entire journey গতিকে এখন ট্ৰেইনে কি কৰিছে 50% আধা গোটেই জাৰ্নিটোৰ গোটেই যাত্ৰাটোৰ আধা যদি 100 কিলোমিটাৰ হয় 50 কিলোমিটাৰ কিমান হৈছে 30 কিলোমিটাৰ প্ৰতি ঘণ্টাত হৈছে দেন 25% তাৰ বাকিখিনি বাকি 25% কিমান থাকিল 25% অফ দ্য জাৰ্নি মানে আৰু 25 কিলোমিটাৰ কিমান 25 কিলোমিটাৰ per hour হৈছে যদি 25 আমি 100 কিলোমিটাৰ বুলি ধৰো and remaining at 20 কিলোমিটাৰ per hour আৰু বাকিখিনি কি হৈ গৈছে 20 কিলোমিটাৰ বাকি কিমান থাকিল 25% থাকিল 20 কিলোমিটাৰ per hour হৈছে এতিয়া এভাৰেজ যিটো স্পিড হেইটো উলিয়াব লাগিব গতিকে এভাৰেজ স্পিডৰ কাৰণে আমি এটা ফৰ্মুলা কৰিম এতে এভাৰেজ স্পিড টু এইটো 100 ডিভাইডেড বাই a by x বুলি কৈছো a আৰু b এটো b by y বুলি কৈছো আৰু c by z বুলি কৈছো এতিয়া a মানে হ'ব আমাৰ পার্সেন্ট কেটা দেখি a মানে পার্সেন্ট মানে আমাৰ a 100 a পার্সেন্ট মানে 50 তলত x মানে পার আওয়ার স্পিড টু কিমান 50% টু কৈছে 30 কিলোমিটার পার আওয়ার B বাকি 25% কৈছে 25 কিলোমিটাৰ per hour আৰু বাকি কিমান থাকিব 50% 25% 75% হল বাকি 25% এই 25% টু কৈছে কিমান 20 কিলোমিটাৰ per hour কৈছে গতিকে এইটো ওপৰৰ a b c এইকেটা হল পার্সেন্টেজ কেটা আৰু x y z যিকেটা আছে এইকেটা speed to 42% হেতু 42% against percentage or against the speed he speed to লাভছে এতিয়া চাব আমি যদি এটো কি 50 এটো ক্যান্সেল কৰিম 0 0 এটো 25 25 আৰু এটো 5 5 যেন 4 25 5 5 গুণ 25 5 4 গুণ 20 গতিকে এতিয়া এটো আমাৰ কিমান হ'ব এটো যদি কৰো আমি ইয়াতে 100 by 5 by 3 plus 1 plus 5 by 4 এটো হ'ব হল গতিকে এটো আমি উপৰত লিখিব পাৰো এটি নিশ্চয় বুজি পাইছে এখিনি লৈকে এটা আমি কি উলিয়াই আছো এভাৰেজ স্পিড উলিয়াই আছো এতিয়া ইয়াতে 100 একচুয়ালি আমি কি লসাগু লম 3 তলত 1 আছে আৰু 4 3 4 গুণ 12 হ'ব লসাগু তলৰ এইখিনি 12 হ'ব লসাগু কলে 12 ৰে মানে 3 ৰে 12 4 বাৰ 4 5 গুণ 20 প্লাস এইটো একেৰে 12 বাৰ 12 এ 12 বাৰ 12 প্লাস 4 ৰে 12 3 বাৰ 3 5 গুণ 15 গতিকে এইটো কিমান হ'ব 100 divided by 20 যোগ 12 32 15 47 by 12 47 by 12 মানে এইটো আমাৰ হ'ব এটো ওপৰত যাব 100 into 12 by 47 that means 1200 by 47 okay 1200 by 47 আমি যদি ডিভাইড করি এটো 1200 এ 147 এ ডিভাইড কৰো কিমান বাৰ যাব আমাৰ দুইবাৰ যদি কৰো 7 দুগুণ 14 2 4 গুণ 8 কে
9 এইটো 6 10 4 গুণ 6 1 এইটো 1 থাকিল 11 9 গুণ 2 তাৰ পিছত এইটো 0 5 বাৰ মান দিও 5 7 গুণ 35 5 4 গুণ 20 3 23 থাকিল 25 গতিকে এইটো কিমান হ'ব 25 সমষ্টি 47 ভাগৰ 25 হ'ব এইটো কিমান কিলোমিটাৰ পাৰ আৱাৰ তাৰমানে আমাৰ অপচন কোনটো হ'ব 20 এইটো এ অপচনটো হ'ব গতিকে এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব উপৰৰ কি হ'ল এইটো পাৰ্চেন্টেজৰ এগেইনষ্টত যিটো স্পীড পাৰ্চেন্টেজৰ এগেইনষ্টত যিটো স্পীড পাৰ্চেন্টেজৰ এগেইনষ্টত যিটো স্পীড তাৰপৰা আমি এইটো পাই যাম নিশ্চয় বুজি পাইছে কিবা থাকিলে কমেন্ট কৰি জনাব আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ